পৃথিৱীৰ সকলোতকৈ মাৰাত্মক দুখ লগা ঘটনাটোৱে হৈছে পিতৃ-মাতৃৰ সন্মুখত নিজৰ সন্তানৰ মৃতদেহ। ইয়াতকৈ আৰু দুখৰ কথা এইখন পৃথিৱীত মোৰ সম্ভৱত আৰু একো এক্সিষ্ট নকৰে। বৰ ভয়াৱহ এটা কাণ্ড সংঘটিত হৈছে দুলীয়াজানত। বৰ্তমান সময়ত ইউথ আমাৰ নৱপ্ৰজন্মৰ মাজত এটা শব্দ বিৰাজমান, যাক আমি এডিক্ট বুলি কওঁ। কিহৰ এডিক্ট? ৰাগিয়াল বস্তুৰ যি সেৱন কৰে, যি অতিমাত্ৰা সেৱন কৰিবৰ বাবে দিন ৰাত একাকাৰ কৰে, তেওঁলোক সেই দ্ৰব্যৰ প্ৰতি এডিক্টেড হৈ যায়। সচৰাচৰ এই কথাষাৰ শুনিছে। দুলীয়াজানত আমান সোণাৰ নামৰ এজন ল'ৰা সেই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি আছিলে, তেওঁ এডিক্ট আছিলে। তেওঁক ৰিহেবিলিটেশ্যন চেণ্টাৰত ৰখা হৈছিল। ৰিহেবিলিটেশ্যন চেণ্টাৰ সহজ অৰ্থত সেইসমূহ ঠাই যিসমূহ ঠাইত এই নিচাযুক্ত দ্ৰব্যসমূহ পৰিত্যাগ কৰিবৰ কাৰণে শিকোৱা হয় বা ট্ৰিটমেণ্ট কৰা হয়, সেইবুলি তেওঁলোকে অনাৰসকলে কয়, কিন্তু সঁচা অৰ্থত সেইটো কথা নহয়। প্ৰথমতে যেতিয়া ব্যক্তি এজন এডিক্ট হয়, তেতিয়া সেই এডিক্ট হোৱা ব্যক্তিজনৰ মন মগজুৰ সাল সলনি ঘটে। তেওঁ সাধাৰণ ব্যক্তিৰ দৰে হৈ নাথাকে। তাৰ অৰ্থ তেওঁ পাগল নহয়, কিন্তু এডিক্ট হোৱা ব্যক্তিজন প্ৰথমতে তেওঁৰ ব্ৰেইনত ক্ৰিয়া কৰে, নিজৰ মস্তিষ্কই কাম নকৰা হয়, লাহে লাহে শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰে। ঠিক সেইদৰে সেই মৃত অমন সোণাৰ নামৰ ল'ৰাজনৰো একেই হ'ল। তেওঁৰ নাৰ্ভৰ গণ্ডগোল আছিল, যাৰ বাবে তেওঁ খোজকাঢ়িব নোৱাৰিছিল। যোৱা নিশা অনাৰজনে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰে। তেওঁক কয়, তোৰ শৰীৰৰ হাড় ভগা নাই, তোৰ নাৰ্ভৰ প্ৰব্লেম, তই খোজকাঢ় বুলি তেওঁক অতি মাত্ৰা প্ৰহাৰ কৰে, আৰু তাৰ ফলত তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। এই ভিডিঅ'টো বনোৱাৰ মোৰ এইটোৱে উদ্দেশ্য যে বৰ্তমান সময়ত এই এডিক্টেড শব্দটো বহুত ভয়াৱহভাৱে বিয়পি পৰিছে। গতিকে আপোনাৰ ঘৰৰ ওচৰৰ, আপোনাৰ গাঁৱৰ যদি যিসকল ব্যক্তি এডিক্টেড হৈছে, সেই ব্যক্তিসকলক ঘৰৰ মানুহে ৰিহেবিলিটেশ্যন চেণ্টাৰত ৰখাটো যদি ভাবিছে, তেতিয়াহ'লে তেওঁলোকক ক'ব ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ৰিয়েলিটিটো কি। এইটো প্ৰথমবাৰ হোৱা নাই ৰাজ্যত। ইয়াতকৈ আগতেও ৰিহেবিলিটেশ্যন চেণ্টাৰত থকা ব্যক্তিসকলে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কাৰণ এই যি ৰিহেবিলিটেশ্যন চেণ্টাৰ কাৰুকাৰ্য, সেই কাৰুকাৰ্য বৈজ্ঞানিক নহয়, চাইণ্টিফিক নহয়। তেওঁলোকে হাত ভৰি বান্ধি মাৰপিটৰ মাধ্যমেৰে কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে কয় যে তাত ডক্টৰৰ ভিজিট থাকে, ডক্টৰে সেই চোৱা চিতা কৰে, আমি ডক্টৰী বস্তু ইউজ কৰোঁ, কিন্তু সেইটো সত্য নহয়। যদি সত্য হ'লহেঁতেন বাৰে বাৰে ব্যক্তিৰ মানুহ মৃত্যুক আঁকোৱালি নল'লেহেঁতেন। মই যিহেতু কৈ গ'লো, তেওঁ ফুলি এডিক্টেড, সেই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি তেওঁ আসক্ত, 24 ঘণ্টা কেৱল সেইটোৰ কথাই ভাবি থাকে। গতিকে তেওঁক ডক্টৰৰ পৰামৰ্শ দিয়াটো বহুত প্ৰয়োজন। গতিকে এখন ভাল হাস্পতালত তেওঁক দেখাব, তেওঁক ট্ৰিটমেণ্ট কৰিব। তাৰ পাছত ডক্টৰে যেতিয়া পৰামৰ্শ দিব, তেতিয়া আপোনালোকে আগবাঢ়িব। কিন্তু এই ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাক বৰ গ্ৰহণযোগ্য নহয় মোৰ সম্ভৱত। কাৰণ যদি হ'লহেঁতেন বাৰে বাৰে মানুহে মৃত্যুক আঁকোৱালি নগ'লহেঁতেন। গতিকে মোৰ এইটোৱে অনুৰোধ যে এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয়, তেতিয়া ডক্টৰৰ পৰামৰ্শ লোৱাটো অনিবাৰ্য, আৰু তাৰ পাছতহে আপোনালোকে আগবাঢ়িব।